নমস্কাৰ। আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱতৰ ৬ষ্ঠ স্কন্ধৰ তবস্তাৰ পুত্ৰ বৃত্ৰয়ে প্ৰভু ভগৱন্ত কৃষ্ণক দৰ্শন পাবৰ বাবে তুতি নমো নমো কৃষ্ণ জগত ঈশ্বৰ পাপিক উদ্ধাৰা মোক জনমে জনমে তোমাৰ চৰণে মোহৰ ভকতি হওক হে প্ৰাণ হৰি ভকত নিস্তাৰি কৰা মোক পৰিত্ৰাণ তুমি হি সকল সুহৃদ সৰ্জন মোৰ কেহু নাহি আন দেৱৰো দেৱতা তুমি পিতা মাতা গুৰুৰ পৰম গুৰু জগত মংগল চৰণ কমল জগতৰ তবস্তাৰ পুত্ৰ বৃত্ৰয়ে প্ৰভু ভগৱন্ত কৃষ্ণক এইদৰে আৰাধনা কৰিছিল। হে প্ৰভু, কোটি কোটি যাগযজ্ঞ কৰি অলেখ পবিত্ৰ তীৰ্থস্থানৰ লগত স্নান কৰিও জীৱই পাপমুক্ত হ'ব নোৱাৰে। একমাত্ৰ তোমাৰ নাম ল'লেই পাপৰ পৰা উদ্ধাৰ পাব পাৰি। তোমাৰ নামৰ বাহিৰে আন দেৱতাৰ নাম স্মৰণ কৰি একো লাভ নাই। তোমাৰ এটি নামেই জগত উদ্ধাৰ কৰে। হে প্ৰভু ভগৱন্ত, মোক তোমাৰ চৰণৰ দাস কৰি লোৱা। মই তোমাৰ চৰণৰ দাসানুদাস হ'ব বিচাৰোঁ। মই যেন কোনো কালেই তোমাৰ চৰণ পদ্মৰ পৰা বঞ্চিত নহওঁ, তাৰ ব্যৱস্থা কৰা। মই কোনো বিষয় বাসনা ভোগ কৰিব নিবিচাৰোঁ। একমাত্ৰ তোমাৰ নামেই মোৰ পৰম সম্পদ কৰি দিয়া। তুমি মোক তোমাৰ ভকতৰ সংগ লাভ কৰা সুযোগ দিয়া। মই তোমাৰ ভকতক দৰ্শন কৰিলেহে আৰু তেওঁলোকৰ লগত থাকি সদায় তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰিলেহে শান্তি পাম। তোমাৰ সেৱাৰ বাহিৰে মোৰ যেন আন ধৰ্মৰ প্ৰতি মতি নহয়, তাৰ ব্যৱস্থা কৰা। সংসাৰৰ চক্ৰত পৰি নিজ কৰ্মে য'তেই জন্ম লাভ কৰোঁ, তাতেই যেন তোমাৰ ভক্তৰ সৈতে মোৰ বন্ধুত্ব ঘটে, তাৰ ব্যৱস্থা কৰা। হে প্ৰভু, মোক ইন্দ্ৰৰ পদো নালাগে, ধ্ৰুৱৰ পদো বাঞ্ছা নকৰোঁ, যোগীসকলৰ দুৰ্লভ ব্ৰহ্মপদো বাঞ্ছা নকৰোঁ। সাত পৃথিৱীৰ ৰজা হ'বলৈ মোৰ ইচ্ছা নাই।
সাত পাতলৰ ৰজা হ'বলৈ ইচ্ছা নাই। অনিমা গৰিমা আদি যোগ সিদ্ধিও মোক নালাগে, পৰম মুক্তিপদো নালাগে। তুমি মোক মাত্ৰ তোমাক ভক্তি কৰিবৰ শক্তি প্ৰদান কৰা। কেতিয়া তোমাৰ চৰণ সেৱা কৰিব পাৰিম তাৰহে ব্যৱস্থা কৰা। পাখি নগজা চৰাই পোৱালীয়ে ক্ষুধাত পীড়িত হৈ যিদৰে মাতৃক দেখিবলৈ ব্যাকুল হয়, কেতিয়া মাকে আহি মুখত মুখ লগাই আহাৰ খুৱাব। পাখিয়ে আগুৰি ধৰি চৰাই পোৱালি মাকে ছাঁ দি থাকিব, পোৱালীয়ে সেই চিন্তা কৰি থাকে। ময়ো সেই চৰাই পোৱালিৰ দৰে তোমাৰ দৰ্শন লাভৰ বাবে ব্যাকুল হৈ আছোঁ। তোমাৰ পদৰ ছায়া কেতিয়া লাভ কৰিব পাৰিম আৰু পদৰ ছায়া পালে কেতিয়া মোৰ সকলো দুখ মৰীখন হ'ব, সেই কথা চিন্তা কৰি আছোঁ। গৰু পোৱালি বান্ধি থৈ মাকৰ গাখীৰ খীৰাই থকা সময়ত পোৱালীয়ে মাকৰ গাখীৰ খাবলৈ চটফটাই থাকে। মাকে কেতিয়া পোৱালি তনদান কৰিব তাৰ অপেক্ষা কৰি মাকৰ পিনে চাই থাকে। পোৱালীয়ে সেই সময়ত মনত বৰ আঘাত পায়। হে প্ৰভু, ময়ো তোমাৰ কৃপা লাভৰ বাবে আশা কৰি দুখ পাই আছোঁ। মই সদায় তোমাকেই অপেক্ষা কৰি আছোঁ। বিবাহিতা পতিব্ৰতা পত্নীয়ে প্ৰবাসত থকা স্বামীৰ দৰ্শন লাভৰ বাবে ব্যাকুল হৈ থাকে। স্বামীৰ মুখ দৰ্শন নকৰালৈকে খোৱা পিন্ধা আৰু শয়ন কৰা আদি সকলোতেই মন নবহা হয়। সেই পতিব্ৰতা নাৰীয়ে প্ৰবাসত থকা স্বামী কোন সময়ত দেখা পাব সেই কথা চিন্তা কৰি কেতিয়াবা সপোনতে স্বামীক দৰ্শন লাভ কৰি খন্তেকৰ বাবে আনন্দ লাভ কৰি থাকে। কিন্তু জাগ্ৰত হৈ স্বামীক নেদেখি দুখত ভাগি পৰে। পতিব্ৰতা পত্নীৰ মন সদায় স্বামীৰ বাবে ব্যাকুল হোৱাৰ দৰে মোৰো তোমাৰ দৰ্শন লাভৰ বাবে ব্যাকুল হৈ আছোঁ। হে প্ৰভু, তুমি সকলো জীৱৰ জীৱন। হে কমল নয়ন, মই একমাত্ৰ তোমাকেই ধ্যান কৰি আছোঁ। তোমাক কিদৰে ভক্তি কৰিব লাগে মই সেই কথাও নাজানো। মই কেৱল তোমাৰ নামহে স্মৰণ কৰি আছোঁ। তুমি মোক দৰ্শন দিয়া। তবস্তাৰ পুত্ৰ বৃত্তই এইদৰে প্ৰভু ভগৱন্তক দৰ্শন পাবৰ বাবে তুতি কৰিছোঁ। আজি ইমানতেই সামৰণি মাৰিছোঁ।